আজিৰ পৰা আজি আমাৰ আসল কেছটো আৰম্ভ হৈছে অৰ্থাৎ যিকেইটা বেল হিয়াৰিং আছিল অনাৰেবল কোৰ্টে আটাইকেইটাকে ৰিজেক্ট কৰিছে ডিছমিছ কৰিছে তেওঁলোকৰ বেল এলাউ কৰা নাই তো এতিয়া ডিছমিছ হোৱাৰ পিছত আৰু তেওঁলোকে যদি হাইকোৰ্ট যায় সেইটো তেওঁলোকৰ ইচ্ছা যাব পাৰে কিন্তু অনাৰেবল ট্ৰায়েল কোৰ্টে ডিছচাৰ্জ কৰিছে ডিছমিছ কৰিছে আজিৰ পৰা আজি আমাৰ আসল কেছটো আৰম্ভ হৈছে অৰ্থাৎ এইটো আমাৰ লিগেল ৱেইট কম আমাৰ ট্ৰায়েল আৰম্ভ হৈছে আজি 4টা সাক্ষী মাতা হৈছিল গোটেইকেইজন মৰিগাঁও থানাত দিয়া এফআইআৰৰ সংক্ৰান্তে আটাইকেইজনৰ কমপ্লিট সেটটো কমপ্লিট হৈ গ'ল সাক্ষীখিনি কিয় কাৰণে যে যোনে এই কেছটো ৰেজিষ্টাৰ কৰিছিল ওচিয়ে যোনে এই কেছটো এণ্ডৰ্ছ কৰি আপোনাৰ CID-লৈ পঠাই দিছিল যোনজন আইঅ' প্ৰিলিমিনাৰী ইনভেষ্টিগেট কৰিছিল শইকীয়া তেওঁৰ ষ্টেটমেণ্টখিনিও ৰেকৰ্ড কৰিছিল ৰাতুলৰ তাৰ ৰাতুলৰ গোটেইখিনি সম্পূৰ্ণ এফআইআৰখনৰ ওপৰত কেছখিনি আজি তেওঁ বিতংগে সুন্দৰকৈ কৈছে কোৰ্টত তো তেওঁ বহুতখিনি জেৰা কৰিছিল কিন্তু তেওঁ জেৰাখিনিত বৰ সঠিক এনচাৰবিলাক দিছে মই ভাবোঁ হয় এতিয়া অহাকালি সাক্ষী আমি 5জন মাতিছোঁ বিশ্বজিৎ দাস মহেশ্বৰ হালৈ পলবিতা বৰকটকী বেবী বৰা আৰু শাহিন শ্বাহ হক তেওঁলোকে এই চব এই ভেৰিয়াছ সংগঠনৰ দিয়া এজাহাৰকাৰী হয় সদায় 4জনকে মাতিছে হয় বেচিকেলি কাৰণ এতিয়া চাওক আপুনি আজি 10:30 পৰা আমি সোমাইছোঁ ৰাইট নাও ইট ইজ একৰ্ডিং টু মাই ৱাচ ইট ইজ 5:35 আমি ওলাইছোঁ কিমান দিনলৈকে আপোনালোকে ফাষ্ট কোৰ্ট চলিব যিমান পাৰোঁ সোনকালে শেষ কৰিব চেষ্টা কৰিম আৰু আমি ভাবোঁ যে গোটেই এজাহাৰৰ সাক্ষীখিনি নামাতিলেও হৈ যাব আমি অলপ ট্ৰিম ডাউন কৰিম এতিয়া কেছটো আজি জাষ্ট প্ৰগ্ৰেছ কৰিছোঁহে আগেলৈ চাই লওঁ তাৰপিছত সেইমতে আমি অলপ ট্ৰিম ডাউন কৰিম বুলি ভাবিছোঁ যাতে সোনকালে শেষ কৰিব পাৰোঁ যিকেইটা বেল হিয়াৰিং আছিল অনাৰেবল কোৰ্টে আটাইকেইটাকে ৰিজেক্ট কৰিছে ডিছমিছ কৰিছে তেওঁলোকৰ বেল এলাউ কৰা নাই তো এতিয়া ডিছমিছ হোৱাৰ পিছত আৰু তেওঁলোকে যদি হাইকোৰ্ট যায় সেইটো তেওঁলোকৰ ইচ্ছা যাব পাৰে কিন্তু অনাৰেবল ট্ৰায়েল কোৰ্টে ডিছচাৰ্জ কৰিছে ডিছমিছ কৰিছে আজিৰ পৰা আজি আমাৰ আসল কেছটো আৰম্ভ হৈছে অৰ্থাৎ এইটো আমাৰ লিগেল ৱেইট কম আমাৰ ট্ৰায়েল আৰম্ভ হৈছে আজি 4টা সাক্ষী মাতা হৈছিল গোটেইকেইজন মৰিগাঁও থানাত দিয়া এফআইআৰৰ সংক্ৰান্তে আটাইকেইজনৰ কমপ্লিট সেটটো কমপ্লিট হৈ গ'ল সাক্ষীখিনি কিয় কাৰণে যে যোনে এই কেছটো ৰেজিষ্টাৰ কৰিছিল ওচিয়ে যোনে এই কেছটো এণ্ডৰ্ছ কৰি আপোনাৰ CID-লৈ পঠাই দিছিল যোনজন আইঅ' প্ৰিলিমিনাৰী ইনভেষ্টিগেট কৰিছিল শইকীয়া তেওঁৰ ষ্টেটমেণ্টখিনিও ৰেকৰ্ড কৰিছিল ৰাতুলৰ তাৰ ৰাতুলৰ গোটেইখিনি সম্পূৰ্ণ এফআইআৰখনৰ ওপৰত কেছখিনি আজি তেওঁ বিতংগে সুন্দৰকৈ কৈছে কোৰ্টত তো তেওঁ বহুতখিনি জেৰা কৰিছিল কিন্তু তেওঁ জেৰাখিনিত বৰ সঠিক এনচাৰবিলাক দিছে মই ভাবোঁ হয় এতিয়া অহাকালি সাক্ষী আমি 5জন মাতিছোঁ বিশ্বজিৎ দাস মহেশ্বৰ হালৈ পলবিতা বৰকটকী বেবী বৰা আৰু শাহিন শ্বাহ হক তেওঁলোকে এই চব এই ভেৰিয়াছ সংগঠনৰ দিয়া এজাহাৰকাৰী হয় সদায় 4জনকে মাতিছে হয় বেচিকেলি কাৰণ এতিয়া চাওক আপুনি আজি 10:30 পৰা আমি সোমাইছোঁ ৰাইট নাও ইট ইজ একৰ্ডিং টু মাই ৱাচ ইট ইজ 5:35 আমি ওলাইছোঁ কিমান দিনলৈকে আপোনালোকে ফাষ্ট কোৰ্ট চলিব যিমান পাৰোঁ সোনকালে শেষ কৰিব চেষ্টা কৰিম আৰু আমি ভাবোঁ যে গোটেই এজাহাৰৰ সাক্ষীখিনি নামাতিলেও হৈ যাব আমি অলপ ট্ৰিম ডাউন কৰিম এতিয়া কেছটো আজি জাষ্ট প্ৰগ্ৰেছ কৰিছোঁহে আগেলৈ চাই লওঁ তাৰপিছত সেইমতে আমি অলপ ট্ৰিম ডাউন কৰিম বুলি ভাবিছোঁ যাতে সোনকালে শেষ কৰিব পাৰোঁ